আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা অৰ্চনাৰে বাগদেৱীক আৰাধনা কৰা হয়। উত্তৰ গুৱাহাটীৰ চাংচাৰী শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলৰ মাজতো সৰস্বতী পূজাক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। চাংচাৰী ৰূপকোঁৱৰ একাডেমী, শৰাইঘাট মহাবিদ্যালয়, উত্তৰণ জাতীয় বিদ্যালয়ৰ লগতে প্ৰতিখন শিক্ষানুষ্ঠানে পালন কৰিছে সৰস্বতী পূজা। সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী বৃন্দই মিলি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আজি বন্দনা কৰা হয়। ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে এই অনুষ্ঠানটো পতা হৈছে। ইতিমধ্যে আমাৰ পূজা সমাপন হৈছে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলে, শিক্ষকসকলে নিৰ্মালি গ্ৰহণ কৰিছে। ইয়াৰ পিছতে আমি ভোগ গ্ৰহণ কৰা হ'ব। সকলো ছাত্ৰ-ছাত্ৰীয়ে মিলি ভোগ ল'ব আৰু সন্ধিয়ালৈ আমাৰ আৰতি হ'ব। এই সকলোখিনি আমি সুকলমে সুন্দৰভাৱে পৰিচালিত হ'ব আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলে, শিক্ষকসকলে যথেষ্ট ধৰণে সহায় সহযোগ কৰিছে আৰু খুব সুন্দৰভাৱে এই অনুষ্ঠানটো চলি গৈছে এতিয়ালৈকে। হয়, আমি আচলতে কালিলৈ আমি কিছু প্ৰতিমা স্থাপন হৈছে। আজি আমি পূজা ভাগ আজিয়ে কৰা হৈছে। যদিও অসমৰ বিভিন্ন প্ৰান্তত কালিও হৈছে, কিন্তু তিথি এবাৰ দুটা তিথিতে পৰিছে। গতিকে সেইকাৰণে আমি ৰূপকোঁৱৰৰ সমূহ ছাত্ৰ-ছাত্ৰী শিক্ষকসকলে সিদ্ধান্ত ললো যে আমি 3 তাৰিখে এই পূজা ভাগ কৰা হ'ব ছাত্ৰ-ছাত্ৰী মিলি। এইটোৱে সিদ্ধান্ত লৈছো। উত্তৰ গুৱাহাটীৰ পৰা খগেশ্বৰ নাথৰ প্ৰতিবেদন, এনিভাৰো 24।